আজি আমি বিহুমাৰীৰ মানুহ হৈ পেলাই ফাৰ্ষ্ট টাইম আহিছোঁ এইটো এইটো হ'ল গাঁতটো আজি আহিছোঁ আৰু ইয়াতে সাধু বাবাসকলে লগোৱা আম গছ কঁঠাল গছ আছে ইয়াতে বোলে তপস্যা কৰিছিলে বুলি কয় তো কিমান দূৰ সঁচা মিছা নাজানো তো আজি ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াতে ভাগৰ লাগি গ'ল প্ৰায় 3 কিলোমিটাৰমান খোজকাঢ়িছোঁ ট্ৰেক্টৰ লৈ আহিছোঁ ট্ৰেক্টৰ ওপৰত আছে এফালে ট্ৰেক্টৰত আহে গাড়ীও নাহে তো অলপ সোমাই চাওঁ ইয়াতে বহুত পুখুৰী আছে চাই আছোঁ ভিতৰত কি আছে কি আছে কোনোবাই আহিছিলে চাগে জনাইছে যাবলৈ ভয় লাগে তললৈ ঘূৰি গ'লে কি হ'ব গৈ আহিম তলত ভগৱানৰ মূৰ্তি দেখিছোঁ ইয়াতে জোতা পিন্ধি আহিছোঁ ইয়াতে ভগৱানৰ মূৰ্তি আছে জোতা পিন্ধি আহিছোঁ নাপায় দেখুৱাই দিছোঁ পইচা দি গৈছে ভগৱানৰ মূৰ্তি ত্ৰিশূল লেখা আছে তো ইয়ালৈকে আছে গুহাটো এইটো ভয় লাগে এইবিলাকত সোমাবলৈ কাৰণে ৰাস্তাটো এনেকুৱা হৈ গ'ল ইয়াত মানুহ অকল খোজকাঢ়ি আহিব লাগিব বহুত কষ্ট ইয়াতে তো এইজোপা আম গছ হয় ডাঙৰ এইফালে কঁঠাল গছ চব আছে ইয়াতে তো ইয়াৰে মানুহ এই গুহাটোৰ পৰা কমচে কম আমাৰ ঘৰলৈ 10-15 কিলোমিটাৰমান দূৰ হ'ব তাতকৈ বেছি নহয় 10 কিলোমিটাৰ হ'ব কিন্তু আজিহে আহি পালোঁ ইয়াতে ৰাস্তাটো নাই ইয়াতে আপুনি খোজকাঢ়ি আহিব লাগিব কোনোবা যদি আহে ৰাস্তাই নাই এই চোৰাট পাত লাগিলেহে ভয় লাগিব না খজাব একদম জংঘলী পাত ঢেৰ আছে ইয়াতে এই চুকটোৱেদি সোমাই গৈছিলোঁ এইফালে এনেই ৰাস্তা আছে নদীৰ ফালে যায় এইটো তললৈ আৰু এইটো বহুত হাইট আছে একদম ওপৰত ট্ৰেক্টৰ আছে ভাগৰ লাগি গৈছে 300 ফুটমান ওপৰত হ'ব ভাগৰ লাগি গৈছে একদম আহোঁতে পৰা যোনটো গুহা মই ভিডিঅ'ত দেখাইছোঁ সেই গুহাটোলৈকে গাড়ী চলিব পাৰ পাৰ্চন 150 টকাকৈ তো আপোনালোকে আহিব ৰামঘাটত ফেষ্টিভেল চাওঁতেনে 150 টকা টিকেট কাটি গুহাটোলৈকে লৈ যোৱা হ'ব আপোনালোকক দেখুওৱা হ'ব আধা দূৰ খোজকাঢ়িব লাগিব প্ৰায় 1.5-2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব বাকীখিনিতো গাড়ীৰে লৈ যোৱা হ'ব তো বাকী আপোনালোকে আহিব এনজয় কৰিব অলপ চাব বাই বাই